নমস্কাৰ সকলোকে শংকৰ দলে ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম আৰু আপোনালোকৰ বাবে আকৌ ভাল খবৰ আহি পৰিছে যিহেতু অসম চৰকাৰে নিউ ভেকেন্সি উলিয়াই দিয়ে আছে আজিৰ নটিছখন অলপ বেলেগ ধৰণৰ ইয়াতে দিয়া আছে বয়সৰ সময়সীমা শিক্ষাগত অৰ্হতা বা কোনে এপ্লাই কৰিব পাৰিব সকলোখিনি মই কৈ আছোঁ এইটো ভিডিঅ'ত তাৰ আগতে যদি আমাৰ জব আপডেট ইউটিউব চেনেল অৰ্থাৎ শংকৰ দলে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে যেন এনেকুৱা ভিডিঅ' আগবঢ়াওঁ তেতিয়া আপোনালোকৰ ওচৰত নটিফিকেশ্যন এতিয়া আমি এই নটিছখনৰ বিষয়ে কম আপোনালোকে দেখিবলৈ পাইছে ইয়াতে পষ্টৰ সংখ্যা বহুতেই কম যিহেতু বেলেগ বেলেগকৈ আহিছে ন পষ্টবোৰ মানে এটা কথা মনত ৰাখিব অসম চৰকাৰে যিমানবোৰ ভেকেন্সি উলিয়াই আছে ন চুচি বাচি উলিয়াই দিছে চ' এইবাৰে মানে ভাল সুবিধা চাকৰি ল'বলৈ মানে যদি এইবাৰ ল'ব নোৱাৰে আপোনালোকে চাব একদম মানে 4 to 5 বছৰ ৰখিবলগীয়া হ'ব চ' ভালদৰে পঢ়িব লাগিব বা চেষ্টা কৰিব লাগিব ৰানিং চানিং কৰি থাকিব লাগিব লগতে পঢ়াও কৰিব লাগিব চ' আমাৰ হোৱাটছআপ গ্ৰুপ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ভিজিট কৰি চাব পাৰে আৰু জইন হ'ব পাৰে এতিয়া এই নটিছখনত কি পষ্ট আছে এই বিষয়ে আপোনালোকক ক'ম আপোনালোকে শুনক দুটা পষ্ট আছে টেইলৰ আৰু দুটা পষ্ট আছে ড্ৰেছাৰ আৰু দুটা পষ্ট আছে নাৰ্ছৰ বাবে আৰু এটা পষ্ট আছে ক্ৰাফ্টছ ইনষ্ট্ৰাক্টৰ আৰু এটা পষ্ট আছে ক্ৰাফ্ট হেল্পাৰ আৰু এটা পষ্ট আছে য়োগা ইনষ্ট্ৰাক্টৰ আৰু এটা পষ্ট আছে য়োগা ইনষ্ট্ৰাক্ট্ৰিছ আৰু 8টা পষ্ট আছে ফাৰ্মাচিষ্ট আৰু ফাৰ্মাচিষ্টৰ বাবে আৰু গোটেইখিনি পষ্ট গ্ৰেড 3 লেভেলৰ হয় অৰ্থাৎ মানে ইয়াৰ দৰমহা 14,000 পৰা 17,000 গ্ৰেড 4 লেভেল বুলি ক'লেতো 12,000 পৰা থাকে ইয়াত কিন্তু 14,000 অৰ্থাৎ আৰু ইয়াৰ এপ্লাই ডেট হ'ব 22 জানুৱাৰী 2026 পৰা 22 ফেব্ৰুৱাৰী 2026লৈকে এই গোটেইখিনি এপ্লাই চলি থাকিব আৰু কাৰেকশ্যনৰ ডেট 5 দিন to 6 দিন দিয়া হ'ব মানে অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 5 দিন এড কৰি দিয়া হ'ব অৰ্থাৎ কাৰোবাৰ মিষ্টেক হ'ব পাৰে ন এইকাৰণে এডিট কৰিবলৈ দিন দিয়া হ'ব বুলি ইয়াত মেনশ্যন কৰা আছে ইয়াৰ এপ্লাই লিংক পাবলৈ আপোনালোকে লিংক বুলি কমেণ্ট কৰক আপোনালোকক লগে লগে দি দিয়া হ'ব ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফাৰ্ষ্টতে আছে ইয়াতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব মেনশ্যন কৰা আছে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ নাম থাকিব লাগিব এপ্লাই কৰোঁতে আপোনালোকৰ বয়সৰ সময়সীমা যদি আপোনালোকে টেইলৰ বা ড্ৰেছাৰত এপ্লাই কৰে তেন্তে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে পাৰিব তাৰপাছত যদি নাৰ্ছ ক্ৰাফ্টছ ইনষ্ট্ৰাক্টৰ ক্ৰাফ্ট হেল্পাৰ য়োগা ইনষ্ট্ৰাক্টৰ ফাৰ্মাচিষ্ট এইখিনি পষ্টৰ বাবে বয়সৰ সময়সীমা আপোনালোকৰ 21 বছৰৰ পৰা 40 বছৰ বয়সলৈকে জেনেৰেল আৰু OBC হ'লে 43 লৈকে পাৰিব আৰু ST বা SC হ'লে আপোনালোকে 45 লৈকে তাৰপিছত ইয়াৰ কোৱালিফিকেশ্যনটো আপোনালোকে চাব পাৰে প্ৰতিটো পষ্টৰ বাবে বেলেগ বেলেগ হয় ইয়াতে টেইলৰৰ বাবে 10 পাছ হ'ব লাগিব আৰু টেইলৰৰ স্কিল চাৰ্টিফিকেট প্লাছ ভালকৈ চলাব পাৰিব লাগিব তাৰপাছত নাৰ্ছৰ ক্ষেত্ৰত যিসকলে GNM পঢ়ি থৈছে এইসকলে যাব পাৰিব এতিয়া ক্ৰাফ্টছ ইনষ্ট্ৰাক্টৰৰ বাবে 10 পাছ কৰিবই লাগিব কিন্তু ইয়াৰ লগতে বেম্বো চাৰ্টিফিকেট বা শ্বপ মেকিং ITI থাকিব লাগিব এতিয়া ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰটো হ'ল এতিয়া ক্ৰাফ্ট হেল্পাৰৰ কাৰণে ছেইমে হয় কিন্তু য'ত মানে তাত ITIটো মানে শ্বপ মেকিং আছিলে ইয়াত অলপ বেলেগ মানে 1 মান্থৰ থাকিলেই হ'ব কিন্তু ইয়াত 10 পাছটো ছেইম আৰু য়োগা ইনষ্ট্ৰাক্টৰ আৰু ইনষ্ট্ৰাক্ট্ৰিছৰ বাবে কি লাগিব এইটো চাওঁ 12 পাছ হ'ব লাগিব 12 পাছ প্লাছ য়োগা ডিপ্ল'মা থাকিব লাগিব ফৰ ফাৰ্মাচিষ্টৰ কাৰণে আপোনালোকে কৰিব লাগিব ফাৰ্মাচিষ্টত ডিপ্ল'মা আৰু ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব ক'ত আছাম ফাৰ্মাচিষ্ট কাউন্সিলৰ আণ্ডাৰত ইয়াৰ এপ্লাই লিংকটো আপোনালোকক দি দিয়া হ'ব আপোনালোকে লিংক বুলি কমেণ্ট এটা কৰিব আৰু আশা কৰিলোঁ আপোনালোকৰ এই পষ্টকেইটাৰ বিষয়ে সকলোখিনি ডিটেইলছ পাই গ'ল আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট এটা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব